শ্যামকানু মহন্তৰ লেখ আবেদন সন্দৰ্ভত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে 30 ছেপ্টেম্বৰলৈকে ভাৰততে আছিল শ্যামকানু মহন্তৰ লেখ আবেদন সন্দৰ্ভত বিস্ফোৰক তথ্য পোহৰলৈ 30 ছেপ্টেম্বৰলৈকে ভাৰততে আছিল নেকি শ্যামকানু মহন্ত প্ৰসংগ উত্থাপন হৈছে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আদিল আহমেদৰ বিস্ফোৰক মন্তব্য আৰু অসম লাইভ 24 সাংবাদিকক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অধিবক্তাগৰাকীয়ে এতিয়াও গোচৰৰ দিন সন্দৰ্ভত হোৱা নাই কোনো আলোচনা গোচৰটো হস্তান্তৰৰ চেষ্টা চলাইছিল শ্যামকানু মহন্তৰ অধিবক্তাই গোচৰটো হস্তান্তৰৰ চেষ্টা চলোৱা হৈছিল দেশত নথকাকৈ লেখ আবেদন কৰাটো সম্ভৱ নহয় হস্তাক্ষৰ অবিহনে লেখ আবেদন দাখিল কৰিব নোৱাৰে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো অৰ্থাৎ 30 ছেপ্টেম্বৰত শ্যামকানু ভাৰততে আছিল কিয়নো হস্তাক্ষৰ অবিহনে কোনো কাৰণতে দাখিল কৰিব নোৱাৰে লেখ আবেদন তেনেহলে শ্যামকানু মহন্তৰ হস্তান্তৰ কৰিলে কোনে এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে আমি এটা বিস্ফোৰক কল ৰেকৰ্ডিং আপোনালোকক শুনাম কেইটামান মুহূৰ্তৰ পাছতে হস্তাক্ষৰ অবিহনে লেখ আবেদন দাখিল কৰাটো সম্ভৱ নহয় যদিহে শ্যামকানু মহন্ত 30 তাৰিখে ভাৰতত নাছিলেই তেনেহলে ক'ৰ পৰা হস্তাক্ষৰ কৰিলে পিআইএলত বা লেখ আবেদনত এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে আমাৰ দিল্লীৰ ব্যুৰো চাণক্য হাজৰিকাৰ সৈতে এগৰাকী অধিবক্তা সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ অধিবক্তা আৰু এটা বিশেষ আচলতে ফোন ৰেকৰ্ডিং আছে আমি এই মুহূৰ্তত শুনাব বিচাৰিছো ফোন ৰেকৰ্ডিংটো শুনিলে আপোনাৰ মনলৈ আহি থকা কেইবাটাও প্ৰশ্নৰ উত্তৰ আপুনি পাই যাব আমি ফোন ৰেকৰ্ডিংটো এই মুহূৰ্তত শুনাব বিচাৰিছো নমস্কাৰ মই চাণক্য হাজৰিকাই ক'লো অসম লাইভ 24 দিল্লী ব্যুৰো চিফ দাদা হয় আপোনাৰ পৰা এটা কথা জানিব লাগিছিলে আৰু ইতিমধ্যে গম পাইছে যে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কেইবাগৰাকীও গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰ মূল অভিযুক্তৰ ভিতৰত শ্যামকানু মহন্তও আছিলে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু চলি আছে তদন্ত কিন্তু এখন আবেদন ইতিমধ্যে পোহৰলৈ আহিছে দেখিবলৈ পোৱা গৈছে যে 30 তাৰিখে এখন আবেদন সুপ্ৰিম কোৰ্টত তেওঁলোকে লেখ আবেদন দিছিলে গতিকে আবেদনখন আপুনিও পাইছে গতিকে আবেদনখনৰ ওপৰত আপুনি আইনগত প্ৰক্ৰিয়া যদি চোৱা যায় আপুনি যেহেতু মাননীয় উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তা জ্যেষ্ঠ অধিবক্তা গতিকে এই ক্ষেত্ৰত এই পিটিশ্যনখনৰ বিষয়ে আপুনি কি ক'ব বিচাৰে চাওক এইখন যোনখন ফাইল কৰা হৈছে এখন ৰিট পেটিশ্যন হয় ৰিট পেটিশ্যন ক্ৰিমিনেল তাৰ অৰ্থ হৈছে যে ৰিট পেটিশ্যন যেতিয়াই ফাইল কৰা হয় তেতিয়া আপোনাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ উল্লংঘন হৈছে বুলি সেইটো কাৰণে ফাইল কৰা হয় কিন্তু সাধাৰণতে ক্ৰিমিনেল প্ৰচিডিংছত এনেকে ৰিট পেটিশ্যন দাবী কৰা নহয় কাৰণ কোনো মানুহৰ ফাণ্ডামেণ্টেল ৰাইটছৰ উল্লংঘন কৰা হয় নহয় সেইটো সেইকাৰণে নহয় কাৰণ ক্ৰিমিনেল প্ৰচিডিং হৈছে এটা প্ৰাইভেট মেটাৰ এটা নিজস্ব মেটাৰ য'ত যেনেকে ইয়াৰ এগেইনষ্টত যোনবিলাক চাৰ্জেছ লগোৱা হৈছে সেইটো হৈছে এমাউণ্টিং টু মাৰ্ডাৰ কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ কনস্পিৰেচি ক্ৰিমিনেল কনস্পিৰেচি তো এইবোৰ ধাৰা ইত্যাদি এইবোৰ তেওঁ ব্যক্তিগতভাৱে লগোৱা হৈছে তেওঁ পাৰ্চনেলিটিৰ ওপৰত লগোৱা হৈছে সেইকাৰণে এনেকুৱা ৰিট পেটিশ্যন সুপ্ৰিম কোৰ্টত এলিজিং ভাইলেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইট সাষ্টেইনেবল নহয় হয় আৰু হয়তো এনেকুৱা হ'ব পাৰে যিখন আবেদন তেওঁলোকে কৰিছিলে সেইখন অন্তৰ্ভুক্ত এতিয়ালৈকে হোৱা নাই নেকি কাৰণ যদি অন্তৰ্ভুক্ত হোৱা হ'লে হয়তো গ্ৰেপ্তাৰ নহ'লহেঁতেন হয় নিশ্চয় কাৰণ এইটো খালি ফাইল কৰাহে হৈছে আৰু আমি যিমানখিনি দেখা পাই আছো কোনো ৰিট পেটিশ্যন নাম্বাৰ এতিয়ালৈকে পোৱা নাই হয় অৰ্থাৎ এইটো হৈছে যে বস্তুটো ৰেজিষ্টাৰ্ড হোৱা নাই কেৱল ফাইল কৰা হৈছে আৰু এতিয়ালৈকে তেনেকুৱা কেতিয়া উঠিব কোৰ্টত বা দলিল কেতিয়া আহি পৰিব সেইটো কোনো ঠিক হোৱা নাই এতিয়ালৈকে হয় আৰু এটা প্ৰশ্ন মানে সকলোৰে উঠিছে যে চাওক যদিহে এখন আবেদনখন কৰিবলৈ ইমানখিনি সময় পালে মানে এইটো অৰ্থ নেকি মানে যদিহে আবেদনখন যদি অন্তৰ্ভুক্ত হৈ যোৱা হ'লে তেতিয়া বা হৈ যায় তেতিয়া গোটেই কেছটো সুপ্ৰিম কোৰ্টলৈ গুচি আহিব নেকি নাই তেনেকে আহিব নোৱাৰে কাৰণ এইটো হৈছে জুৰিছডিকশ্যনৰ ইছ্যু না যদি গ্ৰেপ্তাৰ হোৱাৰ আগতেই যদি পিটিশ্যনখন যদি অন্তৰ্ভুক্ত হোৱা হ'লে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নগ'লহেঁতেন মানে কেছটো সুপ্ৰিম কোৰ্টলৈ মানে দিল্লীলৈ অহাৰ চেষ্টা কৰিছিলে নেকি শ্যামকানু মহন্তই আপোনাৰ মতে তেওঁ ট্ৰান্সফাৰটো কৰিব বিচাৰি আছে কাৰণ যিখিনি আমি দেখি আছো আবেদনৰ ভিতৰত এইটোৱে লিখা হৈ আছে
যে প্ৰচিডিং আৰু ইনভেষ্টিগেশ্যন বায়চ হ'ব পাৰে যিহেতু অসমত হৈ আছে হা আৰু অসমত এতিয়া বৰ্তমান স্থিতি এনেকুৱা যে সিহঁতৰ ওপৰত ইনভেষ্টিগেশ্যনটো ভালকে নহ'ব হা বা এনেই ফলছ চাৰ্জেছ লগোৱা হৈ আছে কিন্তু এইবোৰ বস্তু এই ষ্টেজত দাবী কৰিব নোৱাৰে আপুনি ক্ৰিমিনেল আইন মতে এইবোৰ দাবী কৰিব পাৰিব যেতিয়া ইনভেষ্টিগেশ্যন কমপ্লিট হ'ব আৰু যিহেতু আমাৰ জুবিন দা চবেই গম পায় অসমৰ বিখ্যাত মানুহ আছিলে আৰু তেওঁৰ ইনভেষ্টিগেশ্যন আৰু তেওঁৰ লোকেশ্যন স্পেচিফিকলি অসম স্পেচিফিক হয় সেইকাৰণে এইবোৰ ইনভেষ্টিগেশ্যন অসমতেই হ'ব লাগিব তো দাবীখন কিমান কি ছাষ্টেইন হ'ব সেইটো কোনো ক'ব নোৱাৰে আন এটা প্ৰশ্ন কৰিম যেতিয়া দেখিছোঁ যে আমি 30 তাৰিখে আবেদনখন কৰিছিলে যেতিয়া পিটিশ্যনাৰজনে আবেদন কৰে তেওঁ চহী কৰিব লাগিব দৰকাৰ হয় পিটিশ্যনাৰজনে ইয়াৰ অৰ্থ এইটো নেকি তেওঁ সেই 30 তাৰিখে ভাৰতত থাকিবই লাগিব নি সুপ্ৰিম কোৰ্টত যিহেতু তেওঁ পিটিশ্যনখন দিছিলে নথকাকৈ তেওঁ পিটিশ্যনখন দিব পাৰিব জানো ভাৰতত নথকাকৈ তেওঁ কৰিব নোৱাৰে অৰ্থাৎ তেওঁ 30 তাৰিখত আছিলে থাকিবই লাগিব এইটো যদি এফিডেভিট আছে হা পেটিশ্যনৰ লগত সেইটোতে আপুনি ধৰিব পাৰিব যদি তেওঁ এফিডেভিট চহী কৰিছিলে ক'ত চহী কৰিছিলে তেতিয়া সেই হিচাপে গম পোৱা যাব যে 30 তাৰিখে বা 30 তাৰিখৰ আগতো যদি 2-এদিন আগতো তেওঁ এফিডেভিট চহী কৰিছিলে তেওঁ সেই মুহূৰ্তত ক'ত আছিলে মানে ইয়াৰ অৰ্থ ভাৰতত নথকাকৈ চহী নকৰাকৈ তেওঁ পিটিশ্যনাৰজনে মানে আবেদন কৰিব নোৱাৰে কেতিয়াও ন ভাৰত থাকিবই লাগিব হয় মানে ইয়াৰ অৰ্থ তেওঁ ভাৰতত আছিলে ছিংগাপুৰত পিছত পিছৰ কথা কিন্তু ভাৰতত আছিলে তেওঁ মানে দিল্লীতে আছিলে বা বেলেগত নাছিলে ভাৰতত আছিলে ভাৰততে আছিলে সেইখন আমি পেটিশ্যন দেখি ল'লে পাব্লিক ডমেইনৰ ডকুমেণ্টে হয় ওলাই আহিব হা তো সেইখন দেখিলে গম পোৱা যাব যে তেওঁ ক'ত আছিলে মানে কাৰণ প্ৰশ্নবোৰ উঠিছে ইমানখিনি সময় কিয় দিয়া হ'ল অসম চৰকাৰ অসম পুলিচে বা CID সেই প্ৰশ্নবোৰ উঠিছে সেইকাৰণে কাৰণ তেওঁ ভাৰততে যিহেতু আছিলে আগতীয়াকৈ কিয় গ্ৰেপ্তাৰ নকৰিলে তেওঁক সময় দিয়া হ'ল নেকি যে গোটেই কেছটো সুপ্ৰিম কোৰ্টলৈ লৈ আহক ট্ৰেন্সফাৰ কৰক এনেধৰণৰ কিন্তু প্ৰশ্নবোৰ উঠিছে সেইকাৰণে প্ৰশ্নটো সোধা হ'ল হ'বই পাৰে কাৰণ এইটো চাওক সিহঁতে যদি ইয়াত সুপ্ৰিম কোৰ্টত আবেদনটো দিলে যেনেবাকে ইয়াত দিল্লীতে থাকি মেলি এইবোৰ প্ৰচেষ্টা কৰিলে কাৰণ অবভিয়াছলি সুপ্ৰিম কোৰ্টতে আহিলে প্লাছ পাব্লিকলি বাইটছো দি আছিলে সেইবোৰ নকৰি পেলাই ডাইৰেক্টলি ক্ৰিমিনেল জুৰিছডিকশ্যনৰ আণ্ডাৰত তেওঁ নিজকে চাৰেণ্ডাৰ কৰিব লাগিছিলে বুজাব লাগিছিলে কি হয় নহয় ষ্টেটমেণ্টবোৰ ল'ব লাগিছিলে এইবোৰ কামো নকৰি পেলাই আগত সুপ্ৰিম কোৰ্টত কেনেকে আহিলে এনেকে ডাইৰেক্ট বাইপাছ কৰিব বিচাৰিছে এইবোৰ এটা মানে এতিয়া ৰহস্য হৈছে কাৰণ কাৰোবাৰ যেন সহায় পাই আছে এনেধৰণৰ কিছুমান প্ৰশ্ন উঠিছে আচ্ছা হয় হ'বই পাৰে তেনেকুৱা ঠিক আছে ধন্যবাদ ডাঙৰীয়া আপুনি এই আইনগত প্ৰক্ৰিয়াৰ কথাখিনি আমাক জনালে ধন্যবাদ আৰু এই মুহূৰ্তত আমি চাণক্য হাজৰিকাৰ সৈতে আদিল আহমেদ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ সেই বিস্ফোৰক ফোন টেপিং আপোনালোকক শুনুৱাইছো য'ত স্পষ্টভাৱে এগৰাকী অধিবক্তাই উল্লেখ কৰিছে যে PIL দাখিলৰ সময়ত হস্তাক্ষৰ প্ৰয়োজন হয় হস্তাক্ষৰৰ অবিহনে লেখ আবেদন দাখিল কৰিব নোৱাৰে যিহেতু লেখ আবেদনৰ প্ৰতিলিপি যোৱা 30 ছেপ্টেম্বৰ তাৰিখে এই PIL খন দাখিল কৰা হৈছিল গতিকে PIL খনত হস্তাক্ষৰ কৰিবলৈ এইগৰাকী শ্যামকানু মহন্ত দিল্লী বা ভাৰতৰ চাৰিসীমাৰ ভিতৰতে আছিল তেনেহ'লে নতুনকৈ CIDয়ে 1 তাৰিখে এইগৰাকী শ্যামকানু মহন্তক ইমিগ্ৰেশ্যনৰ সময়ত ধৰা বুলি ক'ৰ পৰা আচলতে এই তথ্য দিলে বা কেনেদৰে গ্ৰেপ্তাৰ কৰিলে সেয়া এই মুহূৰ্তৰ ডাঙৰ ৰহস্য ডাঙৰ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছোঁ এগৰাকী অধিবক্তাই আমাৰ সন্মুখত মন্তব্য কৰিছে যে PILত লেখ আবেদনত হস্তাক্ষৰ অবিহনে লেখ আবেদন দাখিল কৰিব নোৱাৰে ছিংগাপুৰত থকা মানুহ এজনে দিল্লীৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনত চহী কৰিলে কেতিয়া যদিহে তেওঁ 1 তাৰিখলৈকে ইমিগ্ৰেশ্যনৰ সময়লৈকে তেওঁ ভাৰতত নাছিলে প্ৰসংগ উত্থাপন হৈছে জটিল হৈ পৰিছে ক্ৰমান্বয়ে জটিল হৈ পৰিছে এই পৰিস্থিতি উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আদিল আহমেদৰ বক্তব্য আমি আপোনালোকক শুনুৱালো অসম লাইভ 24ৰ সাংবাদিকত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এগৰাকী অধিবক্তাই এতিয়াও গোচৰৰ দিন সন্দৰ্ভত কোনো চূড়ান্ত হোৱা নাই শ্যামকানু মহন্তৰ লেখ আবেদন সন্দৰ্ভত বিস্ফোৰক তথ্য কেৱল অসম লাইভ 24ত 30 ছেপ্টেম্বৰলৈকে ভাৰততেই আছিল নেকি শ্যামকানু মহন্ত সেই কথাই মুহূৰ্তত স্পষ্ট হৈ পৰিছে
হস্তাক্ষৰ অবিহনে লেখ আবেদন দাখিল কৰাটো সম্ভৱ নহয় যদি দেশত নাছিলেই কেনেকৈ দাখিল কৰিলে লেখ আবেদন